শনিবাৰ দেওবাৰ সোমবাৰ এই কাহিনী শুনিবা বাৰবাৰ থানচবাৰী মহানগৰীত গলিয়ে গলিয়ে বাঢ়ি গৈছিল ক্ৰিমিনেলৰ তাণ্ডৱ ইহঁতৰ উৎপাতত শান্তি পোৱা নাই সাধাৰণভাৱে জীৱন যাপন কৰি থকা ভিক্ষাৰীবোৰেও হে প্ৰভু মোক তুমি হাত নিদিলা ভৰি নিদিলা চকুটোও নিদিলা এই পাপিষ্ট দুনিয়াখনত মই কেনেকৈ জীয়াই থাকিম মোৰ পইচাও নাই এতিয়া ঐ কুকুৰ চালা দিনটো কষ্ট কৰি 50 টকা এটা কমাইছিলোঁ ই চালা চব লৈ গ'ল বে গাঞ্জা কেনেকৈ খাম এতিয়া হে প্ৰভু মোৰ লগতে কি এনেকুৱা কৰা আকৌ বহিব লাগিল কিন্তু এদিন ৰাতি ক্ৰিমিনেলৰ কুস্তিত লাগিল খনি কাৰণ সেই ৰাতি সিহঁতে হেৰুৱাব গৈ আছিল সিহঁতৰ উদ্ভন দালি ও শিট আপোনালোকেতো ডকাইত হয় হৰি হৰি আপোনালোকে যদি মোক বন্দুক কটাৰী নেদেখায় মইতো চিঞৰি দিম আৰু মই চিঞৰিলে গোটেই পাব্লিক ওলাই আহিব ও শিট আপোনালোকে যদি মোৰ বেগটো কাঢ়ি লৈ যায় আপোনালোকেতো মোৰ পইচাটো পাই যাব খালিচোন ও শিট আপোনালোকে যদি মোৰ বেগৰ বাহিৰৰ চেইনটো চেক কৰে আপোনালোকেতো মোৰ 3000 টকাটো পাই যাব উফ থ্যাংক গড আপোনালোকে যে মোৰ ফকটিয়া বয়ফ্ৰেণ্ডে গিফ্ট দিয়া 10000 টকা সেকেন্ড হ্যান্ড আইফোনটো নাপালে যোনটো মোৰ বেক পকেটত আছে পাই গলো বে ওয়াও প্লিজ নলব ইয়াতে মোৰ পাৰ্সোনাল ফটোজ আছে কিবা যদি হৈ যায় মোৰ ইনষ্টাগ্ৰাম কেৰিয়াৰ বৰবাদ হৈ যাব ঐ লক আছে দেখোন আবে খুলনা ওহ মই পাহৰি গৈছিলো মোৰ যে ফোন লক আছে আৰু আপোনালোকেতো নাজানে মোৰ যে পাছৱৰ্ড 6969 হয় Yes, খুল খাই গল বে এতিয়া বাইদেউ আপোনাৰ গোটেই পিকচাৰ্স ইন্টাৰনেটে দেখা পাব কিন্তু এইয়া গল ওইছা ওয়াহ তোমালোকে যে এনেকুৱা কৰিলা তোমালোকে জানানে মই কিমান কষ্টত মোৰ ফকটিয়া ইনষ্টাগ্ৰাম কেৰিয়াৰটো ষ্টাৰ্ট কৰিছিলো মই এটা ফুড ব্লগাৰ হয় আজিলৈকে মই নিজৰ পইচাত একো কিনি খাই পোৱা নাই হ'ব পাৰে মই ফকটিয়াত চলো কিন্তু মোৰ 30k ফলোৱাৰ্ছ আছে ইনষ্টাগ্ৰামত হ'ব পাৰে মোৰ 25k ফেক ফলোৱাৰ্ছ হয় কিন্তু 5000 তো মোৰ ৰিয়েল ফলোৱাৰ্ছ আছে ন হিহঁতেতো গম পাব নালাগে ন মোৰ ফোনত যে এইবোৰ পিকচাৰ্ছ আছে মুকতো সবে শৰীফ ভাবে ন অনলাইনত এতিয়া সবে গম পাই যাব নাই মোৰ ৰিয়েলিটিটো কোৱাচোন মোৰ ইনষ্টাগ্ৰাম কেৰিয়াৰ ধ্বংস কৰি দিলা বে তোমালোকে আৰে বাইদেউ আপুনি দেখোন হেই কাৰণে মই ভাবি আছো আপোনাক মই ক'ত দেখিছো হেইদিনা আপুনি মোৰ দোকানত আহিছিলে ভাত খাবলৈ মনত পৰিছে নে আপোনাৰ হে কেতিয়া আৰে আপুনি যে কৈছিল আপুনি মোৰ দোকানখন প্ৰমোট কৰি দিব যদি মই আপোনাক ফ্ৰীত ভাত খাব দিওঁ মনত পৰিছে নে আপোনাৰ ও আপোনাৰ দোকান ইনফিনিটি নগৰত আছিল ন কি টেষ্টি চিকেন বনাইছিল কিন্তু দেই দাদা মোৰ আজিলৈকে টেষ্টটো মনত আছে দাদা ইনফ্লুয়েন্সাৰ এজনে খাবলৈ ৰখি আছে কি কৰো এতিয়া আজি মাংসটো শেষ হৈ গল নহয় ইনফ্লুয়েন্সাৰ আহিছে নেকি যোৱাকালি মাংস দি দে কিন্তু দাদা ইহঁতি যি পায় তাকে খায় দি দেচোন যা বাইদেউ যিহেতু আপুনি আমাৰ চেহেৰা দেখি গ'ল এতিয়া আপুনি পুলিচ থানাত কমপ্লেইন কৰি দিব আৰু আমাক পুলিচে সোমাই দিব হয় বাৰু কাইলৈ আমি আকৌ বেল পাই ওলাই যাম আজিকালি যদি ৰেপিষ্টেই বেল পাই যায় আমিতো সাধাৰণ চুৰহে আমি কিয় বেল নাপাম হয় নাই কিন্তু বাইদেউ আজি আমাৰ একদম মদখোৱাহে প্লেন আছিলে আজি আমি একদম এক ৰাতিও থানাত থাকিব বিচৰা নাই বাইদেউ আমি আপোনাক স্বৰ্গত পঠাব লাগিব কিন্তু সেই মুহূৰ্তত ক্ৰিমিনেলৰ খনি লগাবলৈ আহি গৈছিল থানচবাৰীত মেওমেনৰ প্ৰথম খোজে সেই বাৰীৰ পৰিস্থিতি সলনি কৰি দিলে বেয়া আছুৰে বে বে যোৱাকালি মোৰ লগৰ এটাক আচুৰি দিলে তাৰ পাতলা পায়খানা হৈছে বে আবে কি থুপাৰি বে জাঙিয়াচোন বাহিৰত পিন্ধি বে তোৰে গাৰ্লফ্ৰেণ্ডৰ হয়
আবে মতা মানুহৰ জাঙিয়া দেখোন আমাকে ডক্টর আলমকে পাস যাইতে হবে ৰ'ব ক'ত যায় মইতো আপোনাক ধন্যবাদে দিয়া নাই মেওমেন আৰু কেতিয়াও দিবও নালাগে মেওমেনৰ সন্মুখত কোনো টিকিব নোৱাৰিল মেওমেন যেনিবা এজাক বলিয়া ধুমুহা বতাহ আছিল আৰু ক্ৰিমিনেল সেই ধুমুহাত উৰি থকা সৰু সৰু পাত মেওমেনে মোৰ চব মাছবোৰ চুৰ কৰি লৈ গ'ল এনেকে হ'লে মই মাছৰ চিণ্ডিকেটটো কেনেকে চলাম এটোপাল এটোপাল কাষলতিৰ তলৰ ঘামৰ বিপৰীতে মই যোনটো সাম্ৰাজ্য আজি গঠন কৰিছিলোঁ সেই সাম্ৰাজ্য আজি মেওমেনে এক পলকতে হিলাই দিলে আমার মাছ কি হল আমার সব মাছ লৈ গল বে আমার মাছৰ সিন্ডিকেটৰ অন্তিম দিন আহি গৈছে ক'ত গ'ল মাছুপা আমি জানি না তুই দেখিস কি দেখিস দেখিলেতো ক'লোৱে হয় ক'ত গ'ল তইতো নেদেখো এটা চকুৰে আমার মাছ গিলো কটো কটো হেৰাই গলো ৰৌ আছিলে বাহু আছিলে পাভ আছিল এতিয়া অকল কুকাৰটো আৰু এখনে আছে হেল্ল' মই বিলি ইলিছ আহমেদে কৈ আছোঁ মাছৰ ছাপ্লাই ইমান কিয় কম হৈ আহিছে কি হ'ল নহয় মানে ছাৰ আমাৰ থানজবাৰীত মানে সৰুকে প্ৰব্লেম এটা হৈ আছে এই সমস্যাৰ সমাধান মোক অতি সোনকালে লাগে কাৰণ এই বিলি ইলিছ আহমেদে বিচাৰে যে এক সপ্তাহৰ ভিতৰত 100 কেজি মাছৰ দুৰ্গন্ধ মোৰ চাৰিওফালে বিয়পি পৰক এয়া বিলি ইলিছ আহমেদৰ অনুৰোধ নহয় এয়া হ'ল হুকুম হয় এইখন গাঁৱৰ সকলো বীৰ পুৰুষ আৰু মতা মানুহক জনোৱা গ'ল যে এই গাঁওখনৰ যিমানকেইটা নিৰ্ধাৰিত নদী পুখুৰী আৰু নলাত পিল পিলাই থকা মাছ আছে সেইকেইটা মোক এসপ্তাহৰ ভিতৰত লাগে আৰু লাগে মানে লাগে ছাৰ এইটো আমাৰে মানুহ নেমাৰিব মাছৰ সন্ধানটোতো সম্পূৰ্ণ হ'ব নোৱাৰে দাদা কাৰণ আমাৰ ৱান্দা নদীত মেওমেনে মাছৰ বান্ধ বান্ধি দিছে যি ফলত আমাৰ এফালে পানীখিনি শুকাই গৈছে আৰু চব মাছ মেও সমাজৰ ফালে গুচি গৈছে মেও সমাজ ৱাও ইমান ডাঙৰ মাছ ভিপিএন অন নকৰিলেতো ইমান ডাঙৰ বস্তু দেখাই পোৱা নাযায় কিন্তু এইফালে মেওমেনে আমাক ভিপিএন অন নকৰাকৈ ইমান ডাঙৰ বস্তু দেখাৰ সৌভাগ্য কৰি দিলে ৱাও মেওমেন তাকেইতো এইবোৰ মেওমেনৰ বাহিৰেনো আৰু কোনে কৰিব পাৰিব মিয়াও ঐ তই বোৱাৰী কেলে ভাল পাওঁ বিয়াটোতো তই ইনো তুতছে সৰু ছোৱালীকে পাতিবি কাৰণ শিকাতটো আমি টিচাৰৰ পৰাই শিকোঁ কিন্তু এক্সাম আমি টিচাৰৰ লগত নিদিওঁ ন আৰে খিৰিকী কোনে খুলিছে মাছৰ গোন্ধ গোটেই বাহিৰত যাব কিবাকে থানজবাৰীত মাছ এটা স্মাগল কৰি আনিছোঁ এই গোন্ধ যদি বাহিৰত যাবলৈ হয় ন মেওমেনে চব গম পাই যাব মেওমেন থানজবাৰীত মোৰ পাৰ্মিশ্যন নোহোৱাকৈ কোনো এটা মাছৰ কপকপনি কৰিব সাহস নহয় আৰু তই সেই স্থলত মাছ ভাজি খাই আছ মেওমেন আমাকে মাফ করিয়া দিও আমি আপনার মাছ খাবো না আমার ভুল হয়ে গেছে মেওমেন আমি আপনার মাছ খাবো না আমার ঘরে শীতল পড়ে আছে মেওমেন আমি খাবো না আমাকে ছাড়িয়া দিও না তোমাকে আমি মাফ করবো না কারণ আমি ভেঞ্জেন্স
মাছ খা চিতল মাছ খা ৰৌ মাছ খা ভৰাই মাছ খা মাছ খাবি ঐ তোৰ কাৰণে বস্তু এটা আনিছো ৰ এছা ইমান জোৰে নিচিৰিবি কোনোবাই শুনা পাব আজিকালি ৱালৰো কাণ থাকে সেয়া চা 2000 টকা দিম 2000 2000 2000 তই কি এই সস্তীয়া মূল্যত মাছৰ সোৱাদ ল'ম বুলি ভাবিছ নেকি তই জান মোৰ ৱাণ্ডা নদীৰ গভীৰতাৰ পৰা এই মাছটো প্ৰাপ্তি কৰি অনাত কিমান কষ্ট হৈছে হা তোৰ 14 গুষ্টি বেছি যিটো মূল্য পাবি সেই মূল্যতকৈ ওপৰে মাছৰ দাম বুজিছ মোৰ ফোনটো ল দে মাছটো দে মাছটো দে এনজয় কৰ মেওমেনৰ চমক বেছিদিন লুকাই নাথাকিলে সূৰ্যতকৈও বেছি চমকিব ধৰিলে মেওমেন মেও সমাজৰ সকলোৰে চকুত মেওমেন এটা সাহসৰ প্ৰতিমূৰ্তি হৈ ৰ'ল মেওমেন যোৱাকালি মোৰ মতাজনে মোৰ ওপৰত আকৌ হাত উঠাইছে নাজানো ক'ৰ পৰা বা ৰাতিপুৱা ৰৌ মাছৰ জোল খাই আহে আৰু মোৰ ওপৰত অত্যাচাৰ কৰে মইতো পত্নীৰ ধৰ্ম ভালে পালন কৰি আছো কিন্তু তেওঁহে মোক পত্নীৰ নিচিনাকৈ ৰাখিব পৰা নাই এইজনে সেইজন ৰৌ মাছৰ জোল খোৱাজন তুমি দুখ নকৰিবা মেহমেনৰ উপস্থিতি য'ত ছোৱালীৰ সুৰক্ষা তত মেহমেন যেতিয়ালৈকে আছে কোনো এজনে ছোৱালীৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব বুজিছা বেক্সকে গলি ল আৰু কেচ দূৰ কৰা আবে ইয়াক 20 টকাত কুকুৰ সমাজত মনোৰঞ্জনৰ কাৰণে বিক্ৰী কৰি দে দেখিছ এয়াই হ'ল এজন প্ৰকৃত মতা মানুহৰ পৰিচয় কোনেনো নিবিচাৰিব মেওমেনৰ নিচিনা এজন অতি পৰমেশ্বৰ অৰ্ধাংগিনী হ'বলৈ হয় ঠিকেই কৈছা কিন্তু জানা মেওমেনে মোৰ মেছেজৰ ৰিপ্লাই নকৰে মোকো নিদিয়ে আৰু এটা কথা এবাৰ মেও সমাজত এটা নতুন নিয়ম হ'ব এবাৰ উৰুকাত কোনো এজন ব্যক্তিয়ে 2 পেগতকৈ বেছি ৰৌ মাছৰ জোল খাব নোৱাৰিব অ দাদা পুঠি মাছ 1 কেজি দিয়কচোন মাছ থাকিলেহে মাছ দিম মাছৰ ছাপ্লাই নাই এইয়া দেখিছে কেনেকে মেহমেনে গোটেই মাছৰ চিন্তাকে ধ্বংস কৰি পেলাইছে আৰু গোটেই ক্ৰিমিনেলৰ মটিভ্ৰম কৰি পেলাইছে এই ৰেকৰ্ডিং বন্ধ কৰক এই মই সাংবাদিক হয় আপুনি মোৰ গাত কিয় হাত দিব বন্ধ কৰক ৰেকৰ্ডিং আপোনাৰ চেহেৰা মই নিউজ পৰ্টেলত ভাইৰেল কৰি দিম মই আপোনাক আৰু আপুনি জানেনে আমি অকল ছোৱালীৰ চেহেৰাহে ব্লাৰ কৰোঁ ল'ৰা মানুহৰ ব্লাৰ নকৰোঁ আমি আপুনি যিমানে শুদ্ধত নাথাকক কিয় ঐ বদমাছ তই আমাৰ চেহেৰা এনেও ব্লাৰ কৰিব নালাগে আমি জাপানিজ নহয়তো যা ফু তাৰ পৰা কি চাই আছা চাই ল'ম চবকে তহঁতক বলক ছাৰ বলক ঐ মাছ আনিছো তোৰ কাৰণে লৈ ল কেলা গৌতম চিটিত আজিকালি ইমান পুলিচ বাল একো কাম কৰিব নোৱাৰি নলও কিয় আমাকে ছাড়িয়া দাও মেহমেন আমি মাছ খাবো না আমাকে ছাড়িয়া দিও আমার 3 গুলা মেয়ে 2 গুলা ছেলে টোটাল 5 গুলা সন্তান আমি কোথায় যামু আমি ইলিশ খামু না চিতল খামু না ভাঙনু খামু না আমি কিচ্ছু খামু না আমাকে ছাড়িয়া দিও মেহমেন থানস বাড়িত মোর পারমিশনের বিনা কোনো মাছ বিক্রি নকরে মাছ খাবি ঐ শুন তহঁতি এই বিলি ইলিছ আহমেদৰ পৰা কোনো এটা ইলিছ মাছ আজিলৈকে বাচি যাব পৰা নাই হে ছাৰ হে ছাৰ কিন্তু আজি এই বিলি ইলিছ আহমেদ সম্পূৰ্ণ উলংঘ এতিয়া মই কি কৰোঁ মই উপায়বিহীন ঐ ৰৌ মাছৰ জোল আৰু 1 পেগ লৈ আহ মোৰ নিচাই ধৰা নাই বে যা 1 পেগ আৰু লৈ আহ কি
অ' মাই গড ই কি ক'লে গম পালি নাই কি ক'লে মেয়মেনক হৰাবলৈ এতিয়া এটাই উপায় আছে কি উপায় আমি এটা ছুপাৰ ভিলেন বনাব লাগিব যিয়ে মেয়মেনৰ টক্কৰত টক্কৰ দিব পাৰে কি ৰাক্ষস নেকি তুমি ৰাক্ষস হাতছি হে হাতছি গুচা মাৰিম মেওমেনৰ উৎপাত সহ্য কৰিব নোৱাৰি ক্ৰিমিনেলবিলাকে আফ্ৰিকাৰ পৰা হায়াৰ কৰি আনিছিল এটা চাইণ্টিষ্ট এটা ছুপাৰ ভিলেন বনাবৰ কাৰণে মেওমেন যদি আছিল এজাক ধুমুহা ই আছিল এটা চুনামি স্যার আচ্ছি এটা আপুনি দাদা আমাক এনেকুৱা এটা ছুপাৰ ভিলেন বনাই দিয়ক যোনে মেয়মেনক ফালি দিয়ে umqala wami uyaqaqamba eqhagalendlela ngoqonothwane sebeqabele gqithaba কি ভুকি আছে বে ঠকৰা তহঁতে টেনশ্যন নলবি তহঁতৰ কাম হৈ যাব আবে ই আমাক দম দিছে নেকি বে স্যার 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 রব রব স্যার রব রব এ নাই নাই মই ইয়াত ট্ৰান্সলেটৰ হয় ইজি কৈ আছে মই আপোনালোকক অসমীয়াত ট্ৰান্সলেট কৰি কৈ আছোঁ অ' সৰি ঠকৰা তই থপৰা নাচাকে ক্ৰিমিনেল হ'ব সেয়ত এইবাৰতো একো কোৱা নাই তে তই আমাক কিয় গালি পাৰিছ আমি ইকে ফালিয়া দিওঁ এ নহয় ই মনত ভাবি আছিলে এইখিনি কথা ইয়াকালা একো ক'বও নোৱাৰি নহয় নহ'লে আমাৰ ৰিচাৰ্জটো এনেকৈ থাকি যাব দে ঢকৰা টেনশ্যন নলবি হৈ যাব তহঁতৰ কাম মাৰিলে সি মৰি যাব ছাৰ প্লিজ নাযাব সি বনাই দিব আছে ছুপাৰ হিৰো ছাৰ ছাৰ ৰ'ব ছাৰ কৰি আছে বে ঐ কেলা মুৰ্গী চাউণ্ড ওলাইছে যে মুৰ্গীৰ আৱাজ ক'ৰ পৰা আহিলে কি আৱাজ দিছে বে এটা কি হয়ে গেল রে সময় বরবাদ হয়ে গেল রে তোক আমি সুপার ভিলেন বনাব দিছিলো এটো কি বনাই দিলি আৰু তোৰ কি পাৱাৰ আছে সুপাৰ হিৰোৰ আবে মটা মুৰ্গীও কণী পাৰে নেকি বে তই কোন বে তই ভিডিঅ'ৰ লাষ্টত গম পাবি পয়সা বরবাদ হয়ে গেল রে এটা কি জিনিস মাল 8 টকিয়া কণী পাৰি দিছে বে আকৌ ফাৰ্মৰ বে লাইভ আছো ন আপুনি কি ভাবে মেমেন আপুনি ইমান শক্তিশালী হয়নে সমাজত দুষ্কৃতিকাৰী লেতেৰা গানোজা মানুহবিলাকক আপুনি এদিনত ধৰি দিব পাৰিবনে মই ধুবি নহয়তো যে মই মানুহ এজনক ধৰি দিম মই মেমেন হয় মেমেন আপুনি ইমান কষ্ট কৰি যে থাকে আপোনাৰ ভোক চোক নালাগে নেকি ভোক লাগেতো মোৰ দিন ৰাতি যে কষ্ট কৰোঁ মই সেইটো কাৰণে মোৰ ওচৰত এটা বস্তু আছে সেই বস্তুটো খাই মই অলপমান শক্তি পাওঁ য়ামি হট এণ্ড স্পাইচি কোৰিয়ান ৰেমেন নুডলছ এইটোৰ নিচিনা টেষ্টি আৰু ডিলিচিয়াছ কোৰিয়ান ৰেমেন নুডলছ অকল মোৰ নিচিনা ছুপাৰ হিৰোবোৰৰ কাৰণে বনিছে য়ামি হট এণ্ড স্পাইচি কোৰিয়ান ৰেমেন নুডলছ আপোনালোকে নিজৰ ওচৰৰ ৰিটেইল ষ্ট'ৰ্ছবোৰত পাই যাব আপোনালোকে নিজে গৈ ট্ৰাই কৰক দেন মোৰ কথা বিশ্বাস কৰিব কেনেকুৱা সঁচাই ধুনীয়া
টেষ্টি আছে ইয়ামি হট এণ্ড স্পাইচি কোৰিয়ান ৰামেন নুডলছ জাষ্ট লাইক স্পাইচি ৰিমো আপোনালোকে খাব এণ্ড ট্ৰাই কৰিব অ'কে মেওমেন এই মেওমেন তোৰ এই দপদপনি আজি ইয়াতেই সমাপ্ত হ'ব থানচবাৰীত তোৰ ৰাজত্বকালৰ যি অন্ত পৰিব কাৰণ 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 মোৰ এই কণী তোৰ আজি ডাইৰেক্ট মাথাত ফুটিব ককমেন তোক মই আজি এটা ৰিডেল দিম চল্ভ কৰ কণী আগত আহিছিলে নে মুৰ্গী মই প্ৰথমতে জন্ম হৈছো তাৰ পিছত মই কণী পাৰিছো আৰু ইয়াৰ মোৰ তাত প্ৰমাণ আছে কি প্ৰমাণ তই মোৰ লগত লাগিব আহিছ আৰু কোন আছে তোৰ ইয়াত বাদে গাখীৰটো ইমান তিতা যে তোক কোনে কৈছে এইটো গাখীৰ হয় মুৰ্গী প্ৰথমত আহিছিলে তুমি কেনে গম পোৱা কাৰণ এটা মুৰ্গীয়ে এটা মুৰ্গীৰ ফিলিংছ বুজি পায় থানচবাৰী ৰাজ্যত চাৰিওপিনে শান্তি বিয়পিব ধৰিলে এতিয়া মুৰ্গী বাৰীত মুৰ্গীসকলে বগা কণীৰ জেগাত সোণালী কণী পাৰা হ'ল আৰু মেকুৰীবিলাকে উঠি পিনে ঠেং দাঙি মোটা হ'ল কাৰণ সিহঁতৰ ঠেং তল পেলাবলৈ আৰু কোনো নাছিল আৰু দুষ্কৃতিকাৰীবোৰে নিৰাশাৰ হৈ পিনে গোপনভাৱে জীৱন যাপন কৰিবলৈ ধৰিলে মোৰ এখন হাত ক'ত হাত নাই কি হ'ল আবে ককেশ্বৰ মহন্ত নাইচোন ইয়াত যোৱাকালি এতিয়াই আছিলে কে ককমেন আপুনি তাক বিচাৰি আনক আপুনি তাক বিচাৰিব পাৰিব ককমেনে নিজৰ আত্মসন্মান স্বাভিমান বচাবৰ কাৰণে কেক বিচৰাৰ সিদ্ধান্ত ল'লে স্বৰ্গতে হওক বা পাতালতে হওক ককমেনে কেক বিচাৰি ওলাব
আৰু সেই কেক বিচাৰি ককমেন ওলাল কোৱাণ্টাম নগৰত, য'ত সকলো ছুপাৰ হিৰোৰ আড্ডা বহে, কাৰণ কেৰ ৰহস্য এই কোৱাণ্টাম নগৰতে লুকাই আছে। কুটুমা কুটু চুপাৰি দানা কুটুমা কুটু কুটুমা কুটু চুপাৰি দানা কুটুমা কুটু। এই কেক চিনি পাই নেকি? কে মানে কি মই গম নাপাওঁ নহয়, মইতো ABCD লৈকেহে পঢ়িছিলোঁ। ইয়ে লাল মুৰ্গী ক'ৰ পৰা আহি গ'ল? তই কোন হয়? এইখন কোৱাণ্টাম নগৰ হয় আৰু মই বিমল মেন 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 আৰু মই গিনিয়াছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড বনাইছোঁ বিমল খোৱাত। এই মোৰ কাৰণে মেটাৰ নকৰে তই কোন হয়, মোৰ কাৰণে মেটাৰ কৰে যে কে কোন হয়। কেৰ কথা তোক অকল এজন ছুপাৰ হিৰোই ক'ব পাৰিব আৰু সেইটো হৈছে চুলাইমেন। কোৱাণ্টাম নগৰৰ গোটাই ছুপাৰ হিৰো গোটাই দিন কাম কৰাৰ পাছত চুলাইমেনৰ তাতে চুলাই খাবলৈ যায়। কেৰ কথা মাত্ৰ তোক চুলাইমেনেই ক'ব পাৰিব। এতিয়াতো ইয়াৰ পৰা যা। আৰু এটা কথা, এফালে আহ। চুলাইদা কে কোন হয় জানে নেকি? কে? ইয়াৰ কথা তই মোক সুধিছ? কোৱাণ্টাম নগৰত যিমানখন ৱাল আছে গোটেইখনে জানে কে কোন হয়। ইয়াৰ গলিয়ে গলিয়ে ঘূৰি ফুৰা নিগনিয়েও গম পায় কে কোন হয়। আৰু তই সাধাৰণ মুৰ্গী এটা হয়, তই নাজান কি কে কোন হয়? কোন হয় কে? কাউৰীমেন, কাউৰীমেন, কাউৰীমেন। প্ৰত্যেকটা ভিলেনৰ জীৱনত এটা বেক ষ্টৰী থাকে। ঠিক এনেদৰে কাউৰীমেনৰ জীৱনতো এটা আছিল। সি আগতে কাউৰী নাছিল, সি এটা সাধাৰণ পাৰ আছিল। পৰিস্থিতি আৰু প্ৰেমৰ বাধ্যতাই তাক সাজু কৰিছে কাউৰী হ'বলৈ। বেয়া নাপাবা, কিন্তু তুমি বহুত বাওনা হয় আৰু মই এনেকুৱা বাওনা পাৰ এটাৰ লগত গোটেই জীৱন কটাব নোৱাৰোঁ। মোৰতো ওখ পাৰহে ভাল লাগে। তই পাৰ হয় বে, তাকো বাওনা। তোৰ লগত ইমান ধুনীয়া পাৰ এজনী নিমিলে। তোৰ নেক্সট জেনেৰেশ্যনৰ ডিমৰ পোৱালিও বাওনাই হ'ব। আহা কুৰ 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 কুৰ। এদিন নিজান ৰাতি কাউৰীমেনে নিজৰ প্ৰেমিকাৰ দুখত অকলে বহি আছিল। সেই সময়ত কাউৰীমেনে জনা নাছিল যে কাউৰীমেনৰ লগত কি হ'বলৈ গৈ আছিল। সেইদিনাৰ পৰা কাউৰীমেনে যেনিবা অমৰত্ব লাভ কৰিলে। কাউৰীমেনৰ আগত থিয় দিবলৈ কাৰো যোগ্যতাই নবনিলে। কাউৰীমেন অসমীয়া ডিক্সনাৰীৰ পৰাজয় শব্দটো হৈ গৈছিল আৰু তেওঁ হৈ গৈছিল অপৰাজিত। কাউৰীমেন, কাউৰীমেন। কি? আবে পিছফালে চাৰা কাউৰীমেন। এই তই মুৰ্গী বাৰীৰ পৰা যাক লৈ গৈছ তাক ঘূৰাই দে। মই তাকো বস্তু উঠাম, তাকো মুৰ্গী বাৰীৰ পৰা।
মোক ইমান ভাবিছ নেকি? মিছা কথা নকবি কাউৰী মেন। তোৰ নিচিনা মিছলীয়া ছুপাৰ হিৰো মই বহুত দেখিছো। ৰাতিপুৱা নহওঁতে মানুহক কক কক কৰি জগাও তই, আৰু মই মিছলীয়া? মই কৰ্মৰ বিৰোধিতা কোনোদিন নকৰো, আৰু ধৰ্মৰো। তই এনেকে কোৱাৰ পৰিণাম তই কি জান? মেওমেন, আজি আমি শত্ৰুৰ পৰা বন্ধুত্বৰ হাত আগবঢ়াব আহিছো। কিন্তু কিয় এই অৱস্থাৰ তই সন্মুখীন কিয় হ'ব লগা হৈছে? মেওমেন, ময়ো তোৰ নিচিনা মোৰ উদ্দেশ্যত সাফল্য হ'ব বিচাৰিছো। মেওমেন, ময়ো হ'ব বিচাৰিছো তোৰ দৰে এটা বিল্লা। চৰি ককমেন, কিন্তু বিল্লাৰ অধিকাৰী তই কেতিয়াও হ'ব নোৱাৰিবি, কাৰণ এইটো এটা জন্মগত বৰদান হয় যোনটো মেয়মেনৰ তাত আছে। কাৰণ মই এটা বিল্লা, তই এটা নিচ মুৰ্গী হৈ পিনে বিল্লামীৰ সপোন নেদেখিবি ককমেন। হ'ব মেয়মেন, তাত মোৰ কোনো সংকোচ নাই। এই বিল্লামীৰ অধিকাৰী বাৰু তই হ, কিন্তু সেই বিল্লামীৰ ভাগিদাৰী মই হ। য'ত কৰ্ম হ'ব মোৰ আৰু অংশগ্ৰহণ কৰিব লাগিব তই 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 চিধা চিধি নকওঁ কিয় যে তোক কি লাগে? মেওমেন, কাউৰী মেনে আমাৰ সমাজৰ পৰা কোকেশ্বৰ মহন্তক উঠাই লৈ গৈছে। তই প্লিজ হেল্প কৰ ভাই, তই প্লিজ হেল্প কৰ। হেল্প কৰিলে মই তোৰ পৰা কি পাম? তই আমাৰ সমাজৰ সকলোতকৈ সুন্দৰী কোকেশ্বৰীজনী পাবি, তাকো বিয়া পাতিব। তই টেনচন নলবি, কোকেশ্বৰ মহন্তক থানচবাৰীত অনা দায়িত্ব মই লৈছো। গৌতম চিটিত কোকেশ্বৰ মহন্ত চেফলি ৰিটাৰ্ণ হ'ব কাউৰী মেনৰ পৰা। এইটো কি ইমান ডাঙৰ ঘৰ? জংঘলত ইমান ডাঙৰ ঘৰ কেনেকে খুলিছে? এইটো কি হয়? এয়াৰবিএনবি? জংঘলতো এয়াৰবিএনবি থাকে আজিকালি। কাউৰী মেন ক'ত আছে? এইটো কাউৰী মেন হয়, মাৰ চলি মাৰ। আৰে এইটোচোন আমাৰ কোকেশ্বৰ মহন্ত, এইটোতো কাউৰী মেন নহয়। কি হৈছে? কাৰণ মই মুক্ত, মই কাঞ্চনজংঘা। তই মোক কিয় মাৰিলি? আমিতো কাউৰী মেনক মাৰাহে প্লেন আছিলে। কাৰণ কাউৰী মেন ৰেপিডত আহি থাকোঁতে মৰি গ'ল। আৰে দাদা, আপুনি হেলমেট নিপিন্ধে কিয়? ফাইন চাইন লাগে ন মোৰ, নুবুজে নেকি আপুনি? আৰে দাদা, চুলি বেয়া হৈ যায় ন, তাৰে উপৰি মই যুদ্ধত আহিছো। তেনেহ'লে
কাউৰীমেন যদি মৰি গ'ল তই মোক কিয় মাৰিলি? Let me take you to the flashback. কাউৰীমেন যোনদিনা মৰি গৈছিলে মোৰ বহুত দুখ লাগিছিলে, কিন্তু তেতিয়া মই এটা দৃশ্য দেখিলোঁ। কাউৰীমেনৰ দুটা সৰু পোৱালি আছিলে। কাউৰীমেন সিহঁতৰ বাপেক আছিলে। যদি কাউৰীমেন নাথাকে তেনেহ'লে সিহঁতৰ দুটা পোৱালিক চাব কোনে? তো মই সেইটো কাৰণে কাউৰীমেন বনি গ'লোঁ আৰু কাউৰী সমাজ ৰুল কৰিব ধৰিলোঁ। কিন্তু তেতিয়াই মই এটা পাৱাৰ ফিল কৰিলোঁ। মই কাউৰী সমাজৰ ৰোল কৰি আছোঁ আৰু লগতে মেয় সমাজো। এতিয়া মোৰ সেই পাৱাৰটো আৰু লগা হৈ গৈছে। তই যদি সকলো সমাজ লৈ কিনে পাৱাৰফুল হৈয়ে আছিলি তেন্তে মোক কিয় মাৰিলি? কাৰণ এতিয়া মোক তোৰ সমাজ লাগে, মুৰ্গী বাৰী। আৰু তোৰ এই ধুনীয়া ঘনীয়েককো মোক লাগে। ককমেন ক'ত আছে বা ইমান দিন? কোৱাণ্টাম নগৰত বা কি কৰি আছে? ককমেন তুমি ইমান কলা হৈ গ'লা যে? কোৱাণ্টাম নগৰত বহুত ৰ'দ দি আছিলে, সেইটো কাৰণে ক'লা হৈ গ'লোঁ। কিন্তু তুমি টেনশ্যন ল'ব নালাগে, আৰু মই মুৰ্গী বাৰীৰ পৰা ক'তো ঘূৰি নাযাওঁ, কাৰণ কাউৰীমেনক মই মাৰি দিলোঁ।